ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি এই দশমিক সংখ্যা এটাৰ সমতুল্য ভগ্নাংশ কেনেকৈ উলিয়ায় ইতিমধ্যে মই পূৰ্বৰ ভিডিঅ'টো তোমালোকক জনাইছিলোঁ। এতিয়া নতুনকৈ আৰু এবাৰ মই তোমালোকক দেখুৱাব বিচাৰিছোঁ যে যদি তোমালোকক কেতিয়াবা দশমিক সংখ্যা যেনে 0.75 এই সংখ্যাটোৰ সমতুল্য ভগ্নাংশ লিখিব দিয়ে তেতিয়া তোমালোকে বেলেগ একো কৰিব নালাগে। 0.75 জেগাত 0.750 লিখি দিবা। তাৰপিছত 0.7500 লিখি দিয়া। তাৰপিছত 0.7500 লিখি দিয়া। এতিয়া চোৱা এই সংখ্যাবোৰ এই দশমিক সংখ্যাবোৰৰ আটাইকেইটাৰে মান কিন্তু একে সমান। তাৰমানে এই দশমিক সংখ্যাবোৰৰ ভেলু সেম। খালি মই কি কৰিছোঁ ইয়াত সংখ্যাবোৰৰ হৰটো কি কৰিছোঁ সলনি কৰি দিছোঁ। মই কি লিখিছোঁ সংখ্যাটোৰ হৰটো সলনি কৰিবলৈ কি কৰিছোঁ এটাত লিখিছোঁ 75/100 750/1000 তাৰপিছত 7500/10,000 এই ধৰণে সলনি কৰিছোঁ। এনেকৈ লিখি দিলেও তোমালোকৰ সমতুল্য ভগ্নাংশ হৈ যাব। নেক্সট চোৱা নেক্সটটোত তোমালোকে ধ্যান দিবা। ইয়াৰ পিছৰ প্ৰশ্নটো আছে 2 নম্বৰ প্ৰশ্নটো কি আছে ভালদৰে এবাৰ চাই লওঁ। এই প্ৰশ্নটো -3/4 আৰু 3/-4 পৰক সমতুল্য পৰিমেয় বুলিব পাৰিনে? তোমালোকে ইয়াত কি কৰিবা চোৱা -3/4 আৰু 3/-4 এই সংখ্যা দুটাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন বুলি কয়, বজ্ৰ পূৰণ কৰি দিবা। চোৱা -3 পূৰণ -4 যদি কৰা তেতিয়া তোমাৰ এনচাৰটো কি হ'ব 12 হ'ব। ঠিক সেইদৰে এই 4টোৰ লগত 3টো পূৰণ কৰি দিবা। 4 পূৰণ 3 ইয়াৰ উত্তৰটো কি হ'ব 4 3 গুণ 12 হয়। যিহেতু দুয়োটা ক্ষেত্ৰতে উত্তৰটো একেই হৈছে সেইকাৰণে তোমালোকে ক'ব পাৰা যে -3/4 আৰু 3/-4 এই দুইটা সমতুল্য ভগ্নাংশ হয়। এনেকৈ তোমালোকে হয় বুলি লিখিব পাৰা। চোৱা যিকোনো প্ৰশ্নৰ উত্তৰ হয় বা নহয় এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে জানি যোৱাৰ মূলতেই হ'ল ইয়াৰ আঁৰত থকা আচল কাহিনীটো। -3/4 আৰু 3/4 দুইটা সংখ্যাত চোৱা এটাত মাইনাছ আছে লবৰ ক্ষেত্ৰত আৰু আনটোত আছে হৰৰ ক্ষেত্ৰত। দুইটাই কি হয় ঋণাত্মক সংখ্যা আৰু দুইটাই কি হয় সমান। গতিকে উত্তৰটো হয় বুলি তোমালোকে ক'ব পাৰা। কাৰণ যদি লিখিব লগা হয় তেতিয়া কি কৰিবা কাৰণ লিখোঁতে তোমালোকে এনেকৈ কৰিবা। চোৱা এনেকৈ হয় বুলি ইয়াত লিখিলা হয় বুলি কৈ কাৰণ এনেকৈ লিখিবা -3 পূৰণ -4 -3 পূৰণ -4 = 12 সমান 3 পূৰণ 4। এইটো উত্তৰটো এনেকৈ লিখি দিলেও হৈ যাব। বা তোমালোকে যদি কোৱা যে 3 পূৰণ 4 নিলিখোঁ মই কি লিখিম 4 পূৰণ 3 4 পূৰণ 4 × 3 বুলি লিখিম। এনেকৈ লিখি দিলেও হৈ যাব। তো পৰৱৰ্তী যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোলৈ যাওঁ। পৰৱৰ্তী প্ৰশ্ন মই অনুশীলনী 9.1 1 নম্বৰ প্ৰশ্নটো চাব আহিছোঁ। 1 নম্বৰ প্ৰশ্নটো চোৱা কি আছে যদি চোৱা ভালদৰে দেখা পাবা তলত দিয়া বাক্যবিলাকৰ কোনকেইটা শুদ্ধ বাছনি কৰা। এতিয়া যিবোৰ শুদ্ধ মই তাত শুদ্ধ চিন দিম, যিবোৰ ভুল সেইবোৰত ভুল চিন দিম। তোমালোকে চোৱা সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা, সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা হয় শুদ্ধ। এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহ'বও পাৰে, কথাটো শুদ্ধ। কিয় -1 -2 -3 0 এইবোৰ স্বাভাৱিক সংখ্যা নহয়। যিবোৰ সংখ্যা আমি অখণ্ড সংখ্যা পাওঁ সেই সকলোবোৰৰ ভিতৰত -1 -2 -3 তাৰপিছত 0 এইবোৰ অখণ্ড সংখ্যা কি হয় 0 আৰু 0ৰ বাওঁফালে থকা যিবোৰ অখণ্ড সংখ্যা আছে এইবোৰ স্বাভাৱিক সংখ্যা নহয়। কিন্তু সোঁফালে থকাবিলাক কি হয় স্বাভাৱিক সংখ্যা হয়। সোঁফালে থকা কোনবিলাক 1 2 3 এই যে নীলা ৰঙে লিখা সংখ্যাবিলাক কি হয় স্বাভাৱিক সংখ্যা হয়। বাকী 0 আৰু 0ৰ বাওঁফালে লিখা সংখ্যাবিলাক স্বাভাৱিক সংখ্যা নহয়। কিন্তু
এইবোৰ অখণ্ড সংখ্যা হয় এতিয়া নেক্সট প্ৰশ্নটোলৈ যাওঁ 3 নম্বৰ এটা সংখ্যা যদি পৰিমেয় সংখ্যা হয় তেন্তে সেই সংখ্যাটো অখণ্ড সংখ্যা হ'বই এই কথাটো কিন্তু শুদ্ধ নহয় সকলোবোৰ পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা নহয় সকলোবোৰ অখণ্ড সংখ্যাই কিন্তু পৰিমেয় সংখ্যা হয় সকলোবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হয় কিন্তু সকলোবোৰ পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা নহয় কথাষাৰ মনত ৰাখিবা দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে কথাষাৰ সত্য সকলো ভগ্নাংশই অখণ্ড সংখ্যা এইটো কিন্তু সত্য নহয় সকলো ভগ্নাংশই পৰিমেয় সংখ্যা এইটো সত্য শূন্যটো পৰিমেয় সংখ্যা সত্য প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় এইটো সত্য এতিয়া চোৱা আকৌ এবাৰ কৈ দিওঁ সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা সত্য এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহবও পাৰে সত্য এটা সংখ্যা যদি পৰিমেয় হয় তেন্তে সেই সংখ্যাটো অখণ্ড সংখ্যা হ'বই অসত্য দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে সত্য সকলো ভগ্নাংশই অখণ্ড সংখ্যা অসত্য সকলো ভগ্নাংশই পৰিমেয় সংখ্যা সত্য শূন্যটো পৰিমেয় সংখ্যা হয় সত্য প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা সত্য তো এই আছিল 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে ধুনীয়াকৈ লিখি ল'বা 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 2 নম্বৰ প্ৰশ্নত দিছে তলৰ প্ৰতিটোৰ বাবে তিনিটাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা মোৰ পূৰ্বৰ ভিডিঅ'ত তোমালোকে পাইছা যে পৰিমেয় সংখ্যা কেনেকৈ উলিয়ায় -4/5 এই সংখ্যাটো যদি তোমালোকে সমতুল্য পৰিমেয় সংখ্যা ওলাব যোৱা তেতিয়া কি কৰিবা -4 লগত 2 পূৰণ কৰি দিয়া -4 দুগুণ কৰিলে 8 হ'ব 5ৰ দুগুণ কৰিলে 10 হ'ব ঠিক সেইদৰে -4ৰ 3 গুণ কৰিলে -12 হ'ব 5ৰ 3 গুণ কৰিলে 15 হ'ব ঠিক সেইদৰে -4ৰ লগত 4 গুণ কৰিলে 16 পাম -4ৰ 4 গুণ 16 -16 হ'ল আৰু 5ৰ 4 গুণ হৈ যাব 20 গতিকে এইদৰে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা নেক্সট 2 নম্বৰটো আছে 2/-3 ইয়াৰ উত্তৰটো কি হ'ব 2/-3 যদি উত্তৰ ওলাব যোৱা 2/-3 ইয়াৰ সমতুল্য ভগ্নাংশ বুলি ক'লে 4/-6 হ'ব তাৰপিছত 2 × 4 হ'ল 2 দুগুণ 4 3 দুগুণ 6 ঠিক সেইদৰে 2 3 গুণ 6 3 3 গুণ 2 3 গুণ 6 হ'ল 3 3 গুণ 9 হ'ব কিন্তু -9 হ'ব ঠিক সেইদৰে 2 4 গুণ 8 হ'ব 3 4 গুণ কি হ'ব 12 হ'ব কিন্তু -12 হ'ব এই ধৰণে তোমালোকে বাকি 3 4 আৰু 5 এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই অংকখিনি নিশ্চয় কৰিব পাৰিবা তোমালোকে অংকখিনি কৰি তোমালোকৰ মা দেউতাক দেখুৱাবা যে হৈছে নে নাই তেওঁলোকে চাই দিব পাৰিব নেক্সট প্ৰশ্নটো মই পৰৱৰ্তী ভিডিঅ'ত আগবঢ়াম ধন্যবাদ